নগাঁও জিলা সাহিত্য সভা আৰু অৰুণোদয় সাহিত্য চৰাৰ ফেব্ৰুৱাৰী মাহৰ সাহিত্য পাঠৰ বৈঠকখন আজি যুটীয়াভাৱে নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী তুতি স্মৃতি ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। এই বৈঠকত কবি কমল চন্দ্ৰ শৰ্মা খুৰাৰ জীৱন জীনিবা হাঁহিৰে গ্ৰন্থখন উন্মোচন কৰে কেকি খ্যাত বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় কৌতুক অভিনেতা সিদ্ধাৰ্থ শৰ্মাই। সময় সলনি হ'ল এগৰাকী পত্নীৰ দৃষ্টিত স্বামী গোলাপ ফুল ফুলৰ ৰাণী গাত লগাই লয় তাই মোৰ গৰাকী অতীব সুন্দৰী সৰু কথাতে ঠাই তাহানিতে এদিন শহুৰৰ বাৰান্দাত সাঁচি কাচি থকা দেখি মন্ত্ৰী মোক উচতাই দিলে অৰ্ধাংগিনী কৰিব পাৰি সাহ কৰি মই ওচৰ চাপিলোঁ শহুৰৰ কাকলি নিলে নানা প্ৰশ্নৰ উত্তৰ শুনি জোঁৱাই বুলি আদৰিলে বহু সন্তোষেৰে আদৰি আনিলো জীৱনৰ সংগী কৰি ফুলহীন হাবিত শোভা বঙালে ডাঙুৱাক হহুৱাই হাঁহি এবছৰ মানলে লাজতে তলমূৰ সকলো কথাতে হয় গৌৰৱত মন উঠলি উঠে স্বামী ইয়াকে কয় বতৰ সলনি হ'ল ফুলবোৰে ননচা হ'ল পুলিৰ মাতটো কাউৰী সোমাল উলট পালট হ'ল মাজে মাজে টেঙা মাজে মাজে কেহা পিতায়ো ভুমুকি মাৰে দুটি সন্তানে মৰম ভগালে কবিৰ নিজৰ ভাগে নাজানো ক'ত ট্ৰেইনিং ল'লে ওলোটাই শাসন কৰে কথাবোৰে আহি চুমুৰি ধৰেহি গাত জ্বৰে ভিষে উঠে সকলো কথাতে হয় বুলিলে সমাজত শ্ৰেষ্ঠপতি নুবুজা কথাটো বুজাব ধৰিলে সম্পৰ্কত পৰে যদি ফুলনিত মেল হাঁহি খিকিন্দালি বিয়াৰ আগতহে চলে বিয়াৰ পিছত ৰোমান্টিক গান চিনেমাত নলয় সেই ধন্যবাদ। এই কবি সন্মিলনত আমি দুয়োগৰাকী কবি নৃত্যশিল্পী লক্ষীম মহন্ত কবি নৃত্যশিল্পী মিচিং মহন্ত আমি দুয়োগৰাকীয়ে আবৃত্তি কৰিলোঁ। আজি মোৰ স্বৰচিত কবিতা থাকি গাবলৈ ওলাইছোঁ কিবা যদি ভুলভ্ৰান্তি হয় ক্ষমা কৰিব। নতুন বছৰ আৰু নকইনা নতুন বছৰৰ নতুন নতুন অভিজ্ঞতাবোৰ যেন এজনী নকইনাজনীয়ে পুৰণি ঘৰখন এৰি আহি নতুন ঘৰখনৰ প্ৰতিটো বস্তু প্ৰতিটো অভিজ্ঞতাই তেওঁৰ বাবে নতুন আৰু অচিনাকি লাহে লাহে সেই অচিনাকি আৰু নতুন নতুন লগা অভিজ্ঞতাবোৰ লাহে লাহে চিনাকি আৰু নিজৰ লগা অনুভৱ সেই নতুন ঘৰখনতে থাকি প্ৰথমে মা আৰু তাৰপিছত শাহু মাক হৈ আকৌ প্ৰথম মহানত নকইনাজনীয়ে শাহু হৈ তেওঁৰ ল'ৰাৰ নকইনাক আদৰে ঠিক সেইদৰে পুৰণি অভিজ্ঞতা পুৰণি বছৰ এৰি নতুন বছৰৰ অচিনাকি লগা অভিজ্ঞতাবোৰ লাহে লাহে চিনাকি হৈ পৰে আৰু অভিজ্ঞতাৰ পুষ্ট হৈ গোটেই বছৰটো অতিবাহিত কৰোঁ সুন্দৰতাৰ মধুৰ স্মৃতি ধন্যবাদ। মুখৰিত আকাশ এজাক বগলীৰ জিলমিল কাউৰীৰ কাউ আৰু পাৰৰ ৰুণ ঠুনুক ঠানা কাৰোবাৰ মাহ খিৰিকিৰে ভাহি অহা গুঞ্জন অস্ফুট কথোপকথন স্মৃতিৰ ৰঙাৰী মোৰ বন্য ল'ৰাৰী ধন্যবাদ। নিজৰা শৰ্মা খুৰীৰ পৰিচালনাত আমি চিৰচেনেহী ভাষাজননী গীতটি গালোঁ আৰু তাত বহুত গণ্যমান্য ব্যক্তি উপস্থিত আছিল। কমল চন্দ্ৰ শৰ্মা খুৰাদেৱৰ কবিতা জীৱন জীনিবা হাঁহিৰ গ্ৰন্থখনৰ এফাকি কবিতা মিচিমিক গাবলৈ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। সকলোলৈকে ধন্যবাদ।